নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নং 4 জাগা জননীৰ সন্তান নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম। ইয়াত 1 নম্বৰত দিয়া হৈছে গীতটো সুৰ লগাই গোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে গীতটি ভালদৰে সুৰ লগাই গাবলৈ চেষ্টা কৰিবা। ইয়াত 2 নম্বৰত দিয়া হৈছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজেই কৰি ল'বা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি উত্তৰখিনি এনেদৰে লিখিব পাৰি যে 3 নম্বৰত দিয়া হৈছে উত্তৰ দিয়াত। ইয়াত দিয়া হৈছে 3 নম্বৰত কবিয়ে কাক জাগি উঠিবলৈ কৈছে। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰি যে উত্তৰত কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। এইটো এনেদৰে লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে 6 নম্বৰত দুৰ্জয় অভিযান বুলি কি বুজাইছে। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰি যে মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। তাৰপিছত গ নম্বৰত দি আছে ছাত্ৰ ছাত্ৰীসকল এইটো ক্ষমা কৰি দিব। এইটো গ নম্বৰ ইয়াতে হ'ব, মই ভুলতে এইটো খ নম্বৰ দি দিছোঁ। ইয়াত গ নম্বৰত হ'ব দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰটো এনেদৰে লিখিব পাৰি যে দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। তাৰপিছত ঘ নম্বৰত কোৱা হৈছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰি যে কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত 9 নম্বৰত দিয়া হৈছে তথাপিও নাই ভয় বুলি কিয় কৈছে। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰি যে দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। তাৰপিছত প্ৰথম 6 নম্বৰত দিয়া হৈছে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। এইটোৰ উত্তৰটো হ'ব স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। তাৰপিছত দ্বিতীয় 6 নম্বৰত দিয়া হৈছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। এইটোৰ উত্তৰটো আমি এনেদৰে লিখিম যে আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। তাৰপিছত 5 নম্বৰত দিয়া হৈছে জাগা জননীৰ সন্তান গীতৰ মূলভাৱ লিখা। ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ মূলভাৱটো কবিতাটোৰ মূলভাৱটো আমি এনেদৰে লিখিব পাৰি যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। তাৰপিছত দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰত নীতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে। তাৰপিছত দিয়া হৈছে 6 নম্বৰত বাক্য ৰচনা কৰা। বাক্য ৰচনাত দিয়া হৈছে প্ৰথমতে শক্তিমান। এইটো আমি এনেদৰে লিখিম যে শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। তাৰপিছত দিয়া হৈছে কাপুৰুষ। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। তাৰপিছত দিয়া হৈছে নিনাদ। বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল। তাৰপিছত দিয়া হৈছে অজয়। দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজয় বীৰ। দিয়া হৈছে অভিযান। লাচিতে নৰিয়া গাঁৱেৰে মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰত দিয়া হৈছে সন্ধি গঠন কৰা আৰু ভাঙা। ইয়াত হ'ব দেশ যোগ অসুৰ।
এইটো লগ লগাই হ'ব দেবাসুৰ তাৰ পিছত হৈছে কুশ যোগ আসন ইয়াত হ'ব কুশাসন তাৰ পিছত দিয়া হৈছে বিদ্যা যোগ অলংকাৰ এটো হ'ব বিদ্যালংকাৰ তাৰ পিছত হৈছে মহৰ্ষি ইয়াত হ'ব মহাযোগ ঋষি মহৰ্ষি তাৰ পিছত দিয়া হৈছে নৰেন্দ্ৰ এটো হ'ব নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ তাৰ পিছত হৈছে মনোহৰ ইয়াত হ'ব মনযোগ হৰ তাৰ পিছত দিয়া হৈছে মনোযোগ এটো হ'ব মনযোগ যোগ মনোযোগ তাৰ পিছত দিয়া হৈছে মূৰযোগ অৰি এটো হ'ব মুৰাৰী তাৰ পিছত দিয়া আছে দহযোগ আনন এটো হ'ব দখানন তাৰ পিছত দিয়া আছে মহাযোগ অৰ্ণৱ মহাৰ্ণৱ উল্লেখ উৎযোগ লেখ এটো হ'ব উল্লেখ তাৰ পিছত উজ্জ্বল উৎযোগ জল তাৰ পিছত দিয়া আছে নাৱিক নৌযোগ ইক নৌিক তাৰ পিছত দিয়া আছে দিগন্ত দিগযোগ অন্ত দিগন্ত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো এনেদৰে লিখি লবা দিয়া হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা এটো আমি এনেদৰে লিখিব পাৰি যে এটো হৈছে মৃত্যু মৃত্যুৰ বিপৰীত হ'ব জন্ম তাৰ পিছত দিয়া হৈছে জয় এটোৰ বিপৰীত হ'ব পৰাজয় কাপুৰুষ সাহসী কাপুৰুষৰ বিপৰীত হ'ব সাহসী তাৰ পিছত দিয়া হৈছে ভয় ভয়ৰ বিপৰীত হ'ব নিৰ্ভয় তাৰ পিছত দিয়া হৈছে শত্ৰু শত্ৰুৰ বিপৰীত হ'ব মিত্ৰ তাৰ পিছত দিয়া হৈছে দুৰ্বল এটো হ'ব সবল তোমালোকে এইখিনি এনেদৰে লিখি লবা দিয়া আছে 10 নম্বৰত তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা এটো আমি এনেদৰে লিখিব পাৰো যে উদাহৰণ এটা দিয়া দিছে মৃত্যু মৃত্যুৰ সমাৰ্থক শব্দ হ'ল মৰণ দেহত্যাগ স্বৰ্গগমন আৰু পৰলোক গমন এটো উদাহৰণ দি দিছে তাৰ পিছত আমি এনেদৰে লিখিব পাৰি যে জননীৰ সমাৰ্থক শব্দ এনেদৰে লিখিব পাৰি যে জননী মানে আই মা জন্মভূমি তাৰ পিছত সন্তান সতি সন্ততি বা ল'ৰা ছোৱালী বীৰ বীৰটো আমি এনেদৰে লিখিব পাৰি যে বীৰৰ সমাৰ্থক শব্দ হ'ব বলৱন্ত বা সাহসী তাৰ পিছত হৈছে নিনাদ নিনাদটো হ'ব নিনাদ মানে শব্দ বা ধ্বনি এটো সমাৰ্থক শব্দ 11 নম্বৰত দিয়া হৈছে এটা শব্দত প্ৰকাশ কৰা ক নম্বৰত দিয়া হৈছে সাহস নথকা মানুহ এটো হ'ব কাপুৰুষ সাহস নথকা মানুহক কাপুৰুষ বুলি কয় তাৰ পিছত খ নম্বৰত দিয়া হৈছে জাকৈৰে মাছ ধৰা মানুহ এটো হ'ব জাকৈয়া জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া তাৰ পিছত গ নম্বৰত দিয়া হৈছে যাৰ শক্তি আছে এটো হ'ব শক্তিমান যাৰ শক্তি আছে এটো শক্তিমান ঘ নম্বৰত দিয়া হৈছে যাক জিনিব নোৱাৰি এটো হ'ব দুৰ্জয় যাক জিনিব নোৱাৰি দুৰ্জয় ইয়াত 12 নম্বৰত দিয়া হৈছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা এটো হ'ব মান মান হ'ব মানি দুৰ্বলতা দুৰ্বল দৰ্শন দাৰ্শনিক দুখ দুখী মানৱ মানৱতা তোমালোকে এইখিনি এনেদৰে লিখিব পাৰিবা তাৰ পিছত দিয়া হৈছে 13 নম্বৰত দিয়া হৈছে ভাব বহলাই লিখা ইয়াত দিয়া হৈছে হাতৰ নিজ বাহু বলে সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে এটো আমি এনেদৰে লিখিব পাৰি যে উত্তৰত সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায় তেনেকে সাঁতুৰিব নোৱাৰিলে পানীত ডুব মাৰিবলগীয়া হয় আনৰ বাহু বলেৰে সাঁতুৰিব পৰা নাযায় এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহলে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনা এইখিনিয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আৰু অন্য এটা পাঠৰ বিষয়ে আলোচনা কৰিম গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ